নমস্কাৰ মেধা শ্ৰেণীৰ সকলোকে স্বাগতম জনাইছো ইয়াৰ আগৰ ভিডিঅ'টোত অনুশীলনী 2.3 পঢ়িবৰ কাৰণে আমাক যিখিনি কনচেপ্ট লাগে সেইখিনি আমি ডিটেইল দীঘলকৈ আলোচনা কৰিছো তো এপাক চাই ল'বা এতিয়া আমি কোৱেশ্চন নম্বৰ 1 লৈ আহিছো 2.3 কোৱেশ্চন নম্বৰ 1 লৈ আহিছো ইয়াৰ ৰিলেটেড যিখিনি হেণ্ড ৰিটেন নোট সেইখিনি ডেসক্ৰিপচন বা পিন কমেন্টত দিয়া আছে তোমালোকে আৰু এটা বস্তু হেণ্ড ৰিটেন নোটখিনিৰ ফিডবেক এটা দিবা ভাল আছে বেয়া আছে কম আছে বেছি আছে বা কোৱেশ্চন আৰু এডিশনাল লাগে নালাগে সেই বস্তু কিবা এটা এটলিষ্ট কবা মানে তেতিয়া কি হয় আমি বস্তুখিনি আৰু প্ল্যান কৰিবলৈ আমাৰ ইজি হয় মানে বাৰু ডাইৰেক্ট কোৱেশ্চন নম্বৰ 1 ৰ 1 লাইছে কি কৈছে তলৰ জটিল সংখ্যাবোৰে প্ৰতিনিধিত্ব কৰা বিন্দুবোৰ আৰ্গেন সমতলত স্থাপন কৰা বহাব লাগে সেটা আছে তো 3 2i ইয়াৰ অৰ্ডাৰ পেয়াৰত লিখিলে কি হ'ব 3 2 ঠিক আছে একেবাৰে বহাই পেলাম হা বি নাম্বাৰ বিত কি বুলি কৈছে 1 twice i into 2i plus 5 ইয়াক মই কি কৰিম a plus i বিত কনভাৰ্ট কৰিম কিমান হ'ব 2i plus 5 minus 2 দুগুণ 4 i square মানে কিমান -1 -7 से प्लस হ'ব আৰু বাকি 5 দুগুণ 10 তো আলটিমেটলি 5 से 9 তাৰপিছত এফালে কিমান থাকিব 9 10 minus 2 কিমান হ'ব 8 8 তাৰ মানে কিমান ইকুৱেল 9, -8 তাৰপিছত c নাম্বাৰ c কি আছে -7i মানে কি লিখিব পাৰো 0, -7 লিখিব পাৰো হয় তাৰপিছত d নাম্বাৰ d কি আছে 5 4i 5 4i মানে মই কি লিখিব পাৰো 5, -4 তাৰপিছত নেক্সট লাষ্টত d একচুয়ালি এটো c d d 8 আছিল ন ঠিক আছে এটো e ন ওকে ওয়েট এটো e আছিল d টু কিমান d টু আছিল 8 মানে মই কি লিখিব পাৰো z equal to 8, 0 লিখিব পাৰো ঠিক আছে ন 8 plus i dot 0 তাপা লাষ্টত আছে তোমাৰ d e f আছে f টু কি কৈছে z ওকে যত z হল -4 3i সংযুগ্ম z equal to কিমান 4 3i ইয়াৰ সংযুগ্ম বা কনজুগেট ইকুৱেল মই কি লিখিব পাৰো 4 plus 3i আৰু এটো মানে কি 4, -3 লিখিব পাৰো এতিয়া এই পইণ্টখিনি ডাইৰেক্ট মই আৰ্গেন প্লেনত প্লট কৰি দিম একেবাৰে ইজি তোমালোকে নিজে পাইবা মই এটা বা দুটা কৰি দিম বাকি তোমালোকে নিজে কৰিব পাৰিবাই প্ৰথমটো কৰিছো হা কি আছে 3, -2 3 গল এফালে -2 আহিলে তললে ধৰা এটো পইণ্ট ঠিক আছে 3 লিখিব পাৰা 3, -2 ইয়াৰ পিছৰ পইণ্টটো কিমান কৈছে 9 - 8 গতিকে 9 এফালে পজিটিভ -8 কোনফালে আহিব তলফালে আহিব তাৰমানে ধৰা প্ৰায় ইয়াৰ সমান ইয়াৰ ইমান মান বহিব 9 - 8 ঠিক আছে তাৰপিছত নেক্সট টু কি আছে 0, -7 0 আৰু -7 গল -7 আছে তলত এটো গতিকে এটো হ'ব কিমান 0, -7 তাৰপা নেক্সট এটো মচি দিছো হা ওকে তাৰপা নেক্সট পইণ্টটো কি আছে নেক্সট পইণ্ট আছে 5 - 4 এফালে 5 -4 এখিনলে আহিব তাৰপা নেক্সট 8, 0 কিমান 8 টু ইয়াতে 0 টো ওপৰলৈ নাযায় তললৈ নাযায় ঠিক আছে এটো হৈ গল আমাৰ 8, 0 গুটিকিটা নব বাকি কিটা তোমালোকে নিজে কৰিব পাৰিবা লাষ্টত এটা আছে নিজে কৰিবা তো আশা কৰো এই বস্তুটো বুজি পাইছে সকে সো কোৱেশ্চন নম্বৰ 1 আমাৰ ইমান শেষ হৈছে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং